মহিলা হৈ ক্ৰিকেট খেলাটো অপৰাধ নেকি? মহিলা বাবে কোনেও গুৰুত্ব দিয়া নাই নেকি? অসমতে এলাগী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। গৌৰৱময় প্ৰতিভাৰ অনাদৰ কিয়? বিয়াগুম অসম ক্ৰিকেট সন্থা ক'ত? BCCIৰ বৰমূৰীয়া দেৱজিৎ লন শইকীয়াৰ সুদৃষ্টি উদয় হ'বনে? এয়া অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ উমা চেত্ৰী। টীম ইণ্ডিয়াৰ হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল উমাই। গুৰুত্বপূৰ্ণ উইকেট দখল কৰি সকলোকে উৎফুল্লিত কৰি তুলিছিল উমাই। ষ্টাম্পিঙেৰে তাৰকা খেলুৱৈৰ উইকেট দখল কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল উমাই। বেটছমেন হিচাপেও উমাৰ আছে দক্ষতা। প্ৰথমবাৰলৈ মূল একাদশত স্থান লাভ কৰি উজলি উঠিছে উমাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰদৰ্শনৰ পিছত বোকাখাতৰ ঘৰত উপস্থিত হৈ আগন্তুক এছিয়া কাপৰ বাবে প্ৰস্তুতি চলাই আছে উমাই। কিন্তু এয়া কি? অনুশীলনৰ বাবে পৰ্যাপ্ত সুবিধা। বৰষুণৰ উপচি থকা এই খেলপথাৰখন চাওক। হাবি জংঘলেৰে ভৰি থকা খেলপথাৰখনত এইদৰে অনুশীলন কৰিবলগীয়া হৈছে উমাই। এফালে ফুটবল আৰু আন খেলৰ প্ৰস্তুতি, আনফালে সকলোৰে মাজত এইদৰে অনুশীলন চলাই এছিয়া কাপৰ বাবে সাজু হৈছে উমা চেত্ৰীয়ে। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ অনুশীলন প্ৰস্তুতিৰ বাবে BCCIৰ নিৰ্দিষ্ট গাইডলাইন থাকে। এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে এইদৰে অনুশীলন চলোৱাটো উচিত হৈছেনে? অসম ক্ৰিকেট সন্থাৰ বৰমূৰীয়াৰ এইসমূহ দিশ চকুত নপৰে নেকি? ACAৰ সভাপতি তৰংগ গগৈ, সাধাৰণ সম্পাদক ত্ৰিদীপ কোঁৱৰৰ কোনো দায়িত্ব নাই নেকি? কেৱল IPL বা আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনতে দায়িত্ব শেষ নেকি ACAৰ? BCCIৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াৰ কোনো দায়িত্ব নাই নেকি? বৰ্ষাপাৰা ষ্টেডিয়ামৰ দৰে সকলো সা সুবিধাযুক্ত ষ্টেডিয়াম আন স্থানত নিৰ্মাণ কৰিব নোৱাৰি নেকি? অথবা গুৱাহাটীতে ৰাখি সকলো সুবিধাৰ ব্যৱস্থাৰে অনুশীলনৰ সুযোগ দিব নোৱাৰি নেকি? এগৰাকী টীম ইণ্ডিয়াৰ মহিলা খেলুৱৈয়ে এইদৰে অনুশীলন কৰিবলগীয়া হোৱাটো জাতীয় লজ্জা নহয়নে? ৰিয়ান পৰাগক লৈ যিদৰে অসমৰ প্ৰান্তে প্ৰান্তে চৰ্চা চলিছে, তেনে ক্ষেত্ৰত এইগৰাকী খেলুৱৈক লৈ কিয় সকলোৰে নীৰৱতা? মহিলা ক্ৰিকেটাৰ হোৱাৰ বাবে সঠিক চৰ্চা সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি উমাই? উল্লেখ্য যে 19 জুলাইৰ পৰা শ্ৰীলংকাত মহিলা এছিয়া কাপ প্ৰতিযোগিতা আৰম্ভ হ'ব। ভাৰতীয় দলত স্থান লাভ কৰিছে উমা চেত্ৰীও। সদ্য সমাপ্ত শৃংখলা চলি থকাৰ সময়তে উমাৰ ঘৰখন বুৰ গৈছিল বানপানীত। বানে ধোৱা ঘৰখনৰ কথা ভাবি উদ্বিগ্ন হৈ পৰিছিল উমা। তথাপি নিজৰ খেলৰ বাবে সৰ্বোচ্চ উজাৰি দিছিল বোকাখাতৰ জীয়ৰী উমাই। মহিলা এছিয়া কাপৰ বাবে 15 জুলাইত চেন্নাইলৈ যাব উমাই। চেন্নাইত ভাৰতীয় দলৰ সৈতে চামিল হ'ব অসম কন্যা উমা চেত্ৰীয়ে। উমাৰ আকাশ চোৱাৰ হেঁপাহ আছে। দুৰ্জেয়, অসীম আৰু সাহসী বীৰাংগনাই উজলি উঠক এছিয়া কাপত। অসমবাসীৰ শুভকামনা সদায় আছে। নিউজ ডেস্ক, ঢাকা ষ্টুডিয়াম প্লাছ।